ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া পুত্ৰৰ পৰাজয়ৰ পিছত অৰ্থাৎ চামগুৰি সমষ্টিত যি উপনিৰ্বাচনত পৰাজয় বৰণ কৰিলে তানজিল হুছেইন আৰু এই তানজিল হুছেইন পুত্ৰৰ পৰাজয়ৰ পিছত সঁচাকৈয়ে মানসিকভাৱে ভাৰসাম্য হেৰুৱাইছে নেকি? ৰকিবুল হুছেইন ডাঙৰীয়া কি মানসিকভাৱে বিকাৰগ্ৰস্ত হ'ল নেকি বা মানসিক ভাৰসাম্য হেৰুৱালে নেকি? বহু বিস্ফোৰক মন্তব্য আগবঢ়াইছে নগাঁও অগপ উপদেষ্টা মুজিবুৰ ৰহমান ডাঙৰীয়া। তেখেতে বহুত বিস্ফোৰক মন্তব্য কিছুমান আগবঢ়াইছে। বিশেষকৈ বৰ্তমান যি গো মাংসক লৈ ৰাজনীতি চলি আছে, গৰম ৰাজনীতি চলি আছে, তাৰ মাজতে বহু মন্তব্য আগবঢ়াইছে। চাওক এই ভিডিঅ'টো শেষলৈকে। যদি চেনেলটোত আপুনি প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। চাওক, ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিষয়ে এতিয়া মোৰ ক'বলৈও মানে অলপ ফটো লাগিছে। মানুহজনৰ মেণ্টেলিটি এতিয়া ঠিক নহয়। তেখেত এতিয়া মানসিক বিকাৰগ্ৰস্ত মানুহৰ নিচিনা কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে। ৰূপহীত আহি তেওঁ যি এটা মন্তব্য দি লাষ্টত তেওঁ কান্দি দিয়ে। চিঙিমাৰীত গৈ এটা বেলেগ ধৰণে মন্তব্য দিয়ে আৰু মানুহৰ মাজত কান্দি দিছে। তাৰপিছত ইয়াৰ পৰা আকৌ তেজপুৰলৈ গ'ল, তাত গৈ আকৌ সংবাদমেলক বেলেগ ধৰণৰ মন্তব্য দিছে। এজন মানুহৰ 2 ঘণ্টাৰ মাজত তিনিটা মন্তব্য, বেলেগ বেলেগ মন্তব্যৰ পৰা আমি ধৰিব পাৰিছোঁ যে মানুহজন আচলতে তেখেতৰ বিকাৰগ্ৰস্ত হৈছে। তেখেতৰ এতিয়া মুখেৰে কি আহে আৰু তেওঁ ভাবে এটা, মুখেৰে কৈ দিয়ে আৰু এটা। কিন্তু আমি চামগুৰিবাসী হিচাপে লজ্জিত হৈছোঁ যে আমাৰ যিজন প্ৰতিনিধি আছিলে 25 বছৰ কাল, তেখেতে আমাক অসমবাসীৰ আগত লজ্জানত কৰিছে। তেওঁ চামগুৰিৰ মানুহক তেওঁ মানে আমাক মানে গো মাংস খোৱা মানুহৰ লগত মানে তুলনা কৰি পেলাই আমাক আচলতে লজ্জিত কৰিছে যে চামগুৰিৰ মানুহে গো মাংস খাই পেলাই বিজেপিক ভোট দি দিছে। কিন্তু মোৰ প্ৰশ্ন হ'ল, বিগত 5টা নিৰ্বাচন তেখেতৰ আৰু তেখেতৰ পিতৃৰ 2টা নিৰ্বাচন, এই 35টা বছৰ, এই 7টা নিৰ্বাচনত চামগুৰিৰ মানুহে তেতিয়া তেওঁলোকৰ পৰা গো মাংস খাই হয়তো তেওঁলোকক ভোটত জিকাইছিলে বুলি তেওঁ ক'ব বিচাৰিছে। কিন্তু আমাৰ চামগুৰিৰ মানুহে তেখেতৰ এই কথাটো ধিক্কাৰ দিছে আৰু ৰকিবুল হুছেইনক বিভিন্ন ঠাইৰ পৰা সকিয়নি দিছে যে তেওঁ যাতে এনেধৰণৰ তৰল মন্তব্য কৰি চামগুৰি সমষ্টিত আকৌ পলাৰাইজেশ্যনৰ চেষ্টা নকৰে। এতিয়া মানে চামগুৰিৰ পৰা তেখেতৰ চাউল উঠি গ'ল, চাউল আৰু চামগুৰিত নিখিজে। এতিয়া মানুহখিনিক ধৰ্মীয়ভাৱে মানে উত্তেজিত কৰিবৰ কাৰণে তেওঁ যি প্ৰয়াস কৰিছে, সেই প্ৰয়াসৰ ফলটো আকৌ তেখেতৰ ওপৰত উল্টাকে পৰিছে। সেইটো উল্টা হৈ গৈছে। এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে যে তেখেত আমাৰ প্ৰাক্তন প্ৰতিনিধি হিচাপে হয়তো চামগুৰি সমষ্টিত অহা যোৱা কৰিব পাৰিলেহেঁতেন, কিন্তু সেইদিনাখনৰ যি মন্তব্য, সেই মন্তব্যৰ পৰা চামগুৰিবাসী ৰাইজ ক্ষোভিত হৈছে আৰু কালি বিভিন্ন ঠাইত এই বিষয়ে প্ৰতিক্ৰিয়া হৈছে আৰু ৰাইজে কৈছে যে আমি আৰু এই মানুহজনক ইয়াতে সোমাবলৈ নিদিওঁ। আৰু মোক কৈছে আপুনি যদি পাৰে, কিছুমানে মোক ফোন কৰি কৈছে, মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ, যে আপুনি যদি পাৰে, আপুনি প্ৰাক্তন তেখেতৰ বন্ধু হিচাপে তেখেতক মানে কি কয়, এইটো তেখেতৰ যিটো মেণ্টেলৰ অৱস্থা যিটো বেয়া হৈছে, তেখেত যিটো বিকাৰগ্ৰস্ত হৈছে, তেখেতক এটা হায়াৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে, তেখেতক ট্ৰিটমেণ্ট কৰা। কিন্তু এই কথাৰ ফাকতে আমাক তেওঁ চামগুৰিৰ মানুহক, অসমৰ মুছলমান মানুহক তেওঁক মিয়া বুলি কেইবাবাৰো তাচ্ছিল্য কৰিছে। আচলতে আমাক মিয়াৰ ঠেলা পোৱা নাইতো, এনেকে কৈছে। আমি যে মিয়া হৈ গ'লো আজি, ইমান দিনটো তেওঁ মিয়া, আমাৰ সমাজত আহি তেওঁ মিয়া বুলি কৈছিলে, তেওঁ নিজেও মিয়া বুলি কৈছিলে। আৰু যেতিয়া আমাৰ কোনো স্প'ক্স পাৰ্চনে মুখ্যমন্ত্ৰী মিয়াৰ পাল্লাত পৰিছে বুলি কৈছে, এতিয়া আমি যে নিৰ্বাচনৰ সময়ত আপুনিও গম পাইছে, আমি যে কৈছিলোঁ ৰকিবুল হুছেইনক আচলতে মিয়া নহয়, তেওঁ মিয়াও নহয়। আমাৰ ইয়াত আহিলে তেওঁ কয় মিয়া, আমাৰ ডিব্ৰুগড় যোৰহাটত গ'লে তেওঁ কয় যে তেওঁ খিলঞ্জীয়া মুছলমান গৰিয়া বুলি কয়। আচলতে আমি কৈছিলোঁ যে তেখেত মিয়াও নহয়, তেখেত গৰিয়াও নহয়। গৰিয়া আৰু মিয়াৰ সংস্পৰ্শত যিটো প্ৰাণীৰ জন্ম হয়, যেনেকৈ মাছ যেনেকৈ ক্ৰছ কৰি জন্ম দিয়ে, তেনেকৈ ঠিক ৰকিবুল হুছেইন হৈছে এটা ক্ৰছ প্ৰজাতিৰ মানুহ। গতিকে তেওঁ আমাক মিয়া বুলি এতিয়া তুচ্ছ তাচ্ছিল্য কৰিছে, কিন্তু বাপেক পুতেকে 35 বছৰ কাল এই মিয়াসকলক লগত লৈ পেলাই ৰাজত্ব কৰি আজি তেওঁ ৰজা হৈছে। কিন্তু আমি এই কথা ধিক্কাৰ দিছোঁ। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া সঁচাই যদি
ৰকিবুল হুছেইন ডাঙৰীয়া সঁচাই যদি এতিয়া মিয়াক যদি বেয়া পোৱা হৈছে গতিকে চামগুৰি ৰূপহী ডিং আদি সমষ্টিত তেখেতৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিবৰ কাৰণে এতিয়া চেষ্টা কৰি আছোঁ ইয়াৰ লগতে তেওঁ চাওক এটা মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া দাৱাত খাবলৈ আহিম বুলি কৈছে দাৱাত এটা আমাৰ এৰাবিক শব্দ উৰ্দুত কয় দাৱাত সন্মানীয় শব্দ আমাৰ যেতিয়া সভা সমিতি হয় আমাৰ যেতিয়া ধৰ্মীয় জলসা হয় তেতিয়া ঈদত মাতে তেনেকে আমাক চিঠি দি পেলাই এটা সেই চিঠিখনত ওপৰতে লিখা থাকে দাৱাতনামা তাত গ'লে কোনোবা মানুহে ধৰ্মীয় কথা বতৰাৰে বুজায় কিছুমান মানুহক দাৱাত দি পেলাই নি চাহ খুৱাই দিয়ে কিছুমান মানুহক খানা চানা খুৱাই দিয়ে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া দাৱাত খাবলৈ আহিব তেখেতৰ আণ্ডাৰত থকা এটা সমষ্টি অসমৰ ভিতৰত থকা এটা সমষ্টি এই ৰাইজক তেওঁ কৈছে দাৱাত খাবলৈ আহিব এইটো কি অন্যায় কৰিছে তেওঁ আৰু দাৱাত শব্দটোক তেওঁ এনেকে বিকৃত কৰিব বিচাৰিছে যে দাৱাত শব্দৰ নিচিনা বেয়া শব্দ মানে আৰু বেলেগ একো হ'ব নোৱাৰে আৰু তেওঁ এইটো বুজাব বিচাৰিছে তেখেতে কৈছে দাৱাত মানে কি এই বস্তুটো বুজি পাইছে আমিতো ভাই মুছলমানসকলে বুজি পাইছো দাৱাত মানে নিমন্ত্ৰণ দিয়া আৰু ৰকিবুল হুছেইনে এই দাৱাত শব্দটোক মানে দাৱাত দিছে মানে গু মাংসৰে খোৱা হ'ব সেই এনেধৰণৰ এটা প্ৰচাৰ কৰিব বিচাৰিছে এইটো আমাৰ 2-3টা মাদ্ৰাছাৰ মৌলবীসকলক মই সুধিলোঁ যে দাৱাত শব্দটোৰ লগত এনেকুৱা কিবা কথা জড়িত হৈ আছে নেকি তেওঁলোকে কৈছে নাউজুবিল্লাহ এনেকুৱা শব্দ দাৱাতত জড়িত হ'ব নোৱাৰে যোনে কৈছে তেওঁলোকে নিউজত পোৱা নাই যোনে কৈছে তেওঁ মানসিক বিকাৰগ্ৰস্ত লোক বুলি কৈছে গতিকে আমি ৰকিবুল হুছেইনৰ বিষয়ে ইমান চিন্তা চৰ্চা কৰাৰ এতিয়া আৰু চামগুৰিবাসী ৰাইজৰ সময় নাই তেখেত এটা মানসিক বিকাৰগ্ৰস্ত প্ৰাণীলৈ পৰিৱৰ্তিত হৈছে গতিকে মই তেখেতক অনুৰোধ জনাম নিজে যদি পাৰে এই মানসিক বেমাৰৰ ট্ৰিটমেণ্ট কৰক নহ'লে যদি তেখেতৰ সেইটোৰ অভাৱ হয় তেখেতৰ লগততো মানুহ নাই তেখেতক যে চিকিৎসালয়ত লৈ যাব তেনেকুৱা মানুহ কিন্তু ৰকিবুল হুছেইনৰ লগত নাই যদি তেনেকুৱা মানুহ নোলায় তেতিয়া আমি চামগুৰিবাসী হিচাপে আমাৰ প্ৰাক্তন প্ৰতিনিধি হিচাপে আমি তেখেতৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰি দিম মুজিবুৰ দা এটা আপোনালোকৰ কথা জানিবলৈ চেষ্টা কৰিম চামগুৰিত তেওঁ হাৰিলে ইয়াত ইছলাম ধৰ্মী লোকক তেওঁ ক'লে যে গোমাংস লৈ পেলাই ভোট দিছে বা অপমান কৰিলে সেয়া পিছৰ কথা তেওঁ ধুবুৰী সাংসদী আছে ধুবুৰীতো একে ইছলাম ধৰ্মাৱলম্বী লোক আছে এই যে কথা বতৰাসমূহ কৈছে যে গোমাংস মুছলমানক গোমাংস খুৱাই চামগুৰিত ভোট ল'লে এই কথা বতৰাসমূহে ধুবুৰী ৰাইজক যেন অতিষ্ঠ মিয়া যিটো শব্দ তেওঁ সেইদিনাখন কৈছে এইটো আপুনি চাই থাকক ধুবুৰীত কি প্ৰতিক্ৰিয়া হয় ধুবুৰীৰ পৰা বিভিন্ন বন্ধু বান্ধৱে মোৰ ফোন কৰিছে যে আমাক মিয়া বুলি কৈছে মিয়া বুলি অকলতো চামগুৰি নহয় গোটেই অসমৰ মুছলমানসকলকে তেওঁ মিয়া বুলি তাচ্ছিল্য কৰিছে গতিকে ধুবুৰীতো তেখেতৰ প্ৰৱেশ নিষিদ্ধ হৈ আছে আপুনি চাই থাকক আৰু এটা ভাল কথা তেখেতৰ কাৰণে তেখেত যেতিয়া ধুবুৰীত যায় যেতিয়া নগৰৰ পৰা ওলায় তেতিয়া তেখেতৰ কিছুমান হাংগু পাংগু আছে যে সেইবিলাকক ফোন কৰি কয় যে মই অমুক ষ্টেচনত নামিম তহঁতে গামোচা চামোচা লৈ তহঁত তাত খাৰা হৈ থাক তাতে 100-150 মানুহ মানে তাত নি পেলাই মানে জমা কৰি ৰাখে নামাৰ লগে লগে গামোচা দিয়ে আচলতে কিছুমান মানুহে পঞ্চায়তৰ প্ৰতিনিধি হ'বৰ কাৰণে সভাপতি আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ জিলা পৰিষদৰ মেম্বাৰ হ'বৰ কাৰণে টিকেটটোৰ কাৰণে তাৰ ওচৰত গৈ ভিৰ কৰি থাকে আচলতে তেখেতক মানুহে ভাল নাপায় এতিয়া ধুবুৰী আজি নিৰ্বাচন যদি হয় ধুবুৰীত তেওঁ যেনেকৈ 10 লাখ ভোটত জিকিছিলে মোৰ যিটো আইডিয়া আমি যিটো গম পাইছোঁ আকৌ 10 লাখ ভোটতে তেওঁ হাৰিব ধুবুৰীৰ মানুহে গম পাইছে যে এইজন এজন সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা অসমৰ ভিতৰত এজন সাম্প্ৰদায়িক নেতালৈ পৰিৱৰ্তিত হৈছে ৰকিবুল হুছেইন পুত্ৰৰ পৰাজিত হোৱাৰ পিছত ৰকিবুল হুছেইনৰ মানসিক অৱস্থা ঠিক নহয় আপোনালোকে চাওক গতিকে সেই মানুহজনক আমি ইমান বেছি জোকাই থাকিলেও আমাৰ কাৰণেও বেয়া হ'ব পাপ হ'ব গতিকে আমি তেখেতক জোকাই থকাৰ সময়